অশান্তি পাইছে সেইটো মই জানো আৰু অশান্তিত আছে বাকি মই ডিটেইলছ একো ক'ব নোৱাৰো নমস্কাৰ তদন্ত ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো বৰ্তমান সময়ৰ যেটো কথা ক'বলৈ গৈ আছো বৰ্তমান সকলো সংঘাতৰ মূল কাৰণটোৱে হৈছে যে টকা পইচা মাটি সম্পত্তি আৰু সকলোতে চাব আপোনালোকে গৈ থৈ সদায় টকা পইচাক লৈ মানুহৰ এটা ঘটনা সংঘটিত হয় বিশেষকৈ আজি দুদিন মানৰ আগত যেটো ভিডিঅ' আপোনালোকলৈ দি পঠিয়াইছিল যে লৰা ছোৱালী নিজৰ জীয়েক জুৱাইকে লগ লাগি মাক বাপেকক একদম ঘৰৰ পৰা বাহিৰ কৰি দি মানে ফুটপাথত থাকিবলগীয়া এটা অৱস্থা কৰি দিলে আৰু ঠিক একে ধৰণৰ সংঘটনা সংঘটিত হৈ আছে বৰ্তমান ৰমেন বৰুৱা ঘৰত যিজন সংগীত শিল্পী প্ৰতিজন অসমীয়াৰ চিনাকি কিন্তু তেখেতো কিয় ঘৰৰ পৰা ওলাই গ'ল তাৰ যদি প্ৰকৃত কাৰণ চাবলৈ যাওঁ ওচৰ চুবুৰীয়া হওক বা বিশেষকৈ সাংবাদিকসকলৰ যিবিলাক ইণ্টাৰভিউ সেইবিলাকত আমি দেখা পাইছোঁ যে তেখেতসকলৰ যেটো কথা কৈছে যে ছোৱালীজনীয়ে বিশেষকৈ দেউতাকক বহুত বেয়া বেয়িকে গালি পাৰে আনকি তেখেতৰ বিশেষকৈ দীপেন বৰুৱাকো বহুত বেয়া বেয়িকে হেনো কথা কৈ থাকে গতিকে এই কথাবিলাক কিমান দূৰ গ্ৰহণযোগ্য বা কিমান দূৰ সত্যতা আছে সেইবিলাক অনাগত দিনত দেখা যাব বিশেষকৈ দীপেন বৰুৱাই তেখেতৰ বৰ্তমানলৈকে যে সন্ধানহীন হৈ আছে এই ক্ষেত্ৰত কিছুমান সাংবাদিকক কথা কৈছে যিবিলাক আপোনালোকে এই ভিডিঅ'টোত দেখিবলৈ পাব আহকচোন তেনেহ'লে ভিডিঅ'টোৰ মাজলৈ যাওঁ তেখেতে কি কথা কৈছে সাংবাদিকসকলক আমি জানো সৰসুবিয়া বহু কথা কৈছে বুলি কৈছে যে ৰমেন বৰুৱা জিয়াৰীয়ে খুব অশ্লীল গালি গালাজ কৰে তেনেকুৱা এইবিলাক কোৱা নাই মই এইবিলাক নাজানো এইবিলাক মই ক'বলৈ নাযাওঁ এইবিলাক ঘৰৰ কথা ওচৰ চুবুৰীয়া যদি কিবা কৈছে মই এইবিলাক নাজানো আপুনি কালি খুব অন্তৰ দুখত কৈছিল যে মই মুখ খুলিম আৰু দীপেন বৰুৱাই খোলাটো প্ৰয়োজন যেটো চিৰকেছিল এই ক'ব পাৰো মই এনেই কৈ দিব পাৰো তেনেকৈ মুখ খুলিম বুলি মুখ খুলিব মই বেছিকৈ নাজানো ঘৰুৱা কথা মই ইমান কি খুলিম আৰু খুলিবলৈ একো নাই তেনেকৈ খুব আছে নাই দীপেন দা ক'বলগীয়া দুখ লাগিছে কাৰণে খুলিম বুলি এনেই কৈ দিলোঁ হয়তো কিবা কাৰণত মোৰো এইকেইদিন ব্ৰেইনে কাম কৰা নাই ভালকৈ সেইটোৱে কথা কিন্তু আপুনি কালি আৰক্ষীকো বহু কথা কৈছে কেনেকুৱা কথা ঘৰৰ যিবিলাক ধৰক ৰমেন দা পাৰিবাৰিক অশান্তিত আছিল অকণমান অশান্তি পাইছে সেইটো মই জানো আৰু অশান্তিত আছে বাকী মই ডিটেইলছ একো ক'ব নোৱাৰোঁ ন' কমেণ্ট যদি ৰমেন দা সুকলমে ঘূৰি নাহে তেতিয়া দীপেন বৰুৱাই ক'বনে নকয় অসমবাসীৰ আগত তেতিয়া মই নাজানো মই যিখিনি জানো মই ক'ব পাৰোঁ হয়তো ঘৰুৱা কথা পটকৈ ক'বলৈ দিগদাৰটো কিছুমান কথা মানে ক'বলৈ ৰাইজৰ আগত বা হেৰিত ক'ব দিগদাৰ হয় গতিকে মই এতিয়া একো নকওঁ তেনেকৈ মানে সেয়াই আৰু আৰক্ষী এতিয়া কাক বিচাৰিছে আহি সেই ৰমেন দাৰ ছোৱালী বিচাৰিছিলে ছোৱালী নাই আজি হেৰি তাই ৰাতি হেৰি লৈ গৈছে চব মানুহবিলাক আহি থাকে নহয় কালি ৰাতি 11টা 12টালৈকে মানুহ আহি আছে এই তাৰপিছত চব যেতিয়া গ'লগৈ তেতিয়া ভনী মানে ব্ৰজেন্দাৰ ছোৱালীজনী আহিছিলে ব্ৰজেন্দাৰ ছোৱালীটো তাই থাকে জাপৰিগুগত এই তাই ঘৰলৈ লৈ গৈছে মানে তাই কৈছে আজি ইয়াত নাথাকোঁ তোমাৰ লগত যাম তাই তাতে আছে জাপৰিগুগত আৰু তাই এনে ৰমেন বৰুৱাৰ লগতে থাকে ইয়াত আগতে ৰমেন আগতে ভাড়াঘৰত আছিলে তাই স্কুলত চাকৰি কৰেতো স্কুলত তাৰমানে তাৰ মাকে চাকৰি কৰোঁতে চাকৰি অৱস্থাতে ঢুকাইছে নহয় ৰমেন দাৰ মিছেছ গতিকে সেই চাকৰিটো তাই পাইছে পাই পেলাই তাই এই কাহিলীপাৰা প্ৰাইমাৰী স্কুল এখনত তাতে ভাড়া কৰি আছিলে এটা ঘৰত তাৰপৰা কিয় আহিল কি কথা নাজানো আজি কেইমাহমান আগতে আহিলে গোটেই বস্তু বাহানি লৈ পেলাই মই এইবিলাক নুসুধোঁ আৰু বেছি কথা নাপাতোতো তেনেকৈ আৰু সেইটো কথা কিন্তু দেউতাকক যথেষ্ট গালি গালাজো কৰে তেনেকুৱা এটা অভিযোগ উঠিছে তেনেকুৱা ৰাতি কেতিয়াবা মোৰ ৰুমটো কাষত কাৰণে মই কেতিয়াবা শুনা পাওঁ বাকী কথাবোৰ কি কৈছে কি নকৈছে সেইবিলাক শুনা নাপাওঁ চিঞৰ বাখৰবিলাক শুনা পাওঁ বাছ ৰমেন দাক নুসুধেনে যে দাদাটোক কিয় এনেকৈ বকিছে বা কিয় তাই ৰমেন দাৰ লগত মই বেছি কথা নাপাতো কিয় ৰমেন দাই অল্পভাষী একদম দৰকাৰ নহ'লে কথাই নাপাতে ৰমেন দাই ক'ৰবালৈ গ'লে বিচাৰক হিচাপে মাতে ক'ৰবালৈ মাতে ক'তো কাকো কৈ নাযায় কিন্তু মই কিন্তু কৈ যাওঁ ক'ৰবালৈ গ'লে মই আজি লাষ্ট 20 তাৰিখেও মই প্ৰগ্ৰেম কৰিছোঁ নলবাৰীত তাত মই ৰমেন দাক কৈ গৈছোঁ ৰমেন দা মই মোৰ দেৰি হ'ব মোৰ 3টা 4টাৰ পৰা যাব পাৰে দৰ্জাবিলাক বন্ধ নকৰিবি দেই মই নলবাৰীলৈ যাম মোৰ প্ৰগ্ৰেম আছে তেনেকৈ মই কৈ যাওঁ কিন্তু ৰমেন দাৰ নেচাৰটো একেবাৰে বেলেগ সি ঘৰৰ আমাৰ 9জন ভাই ককাৰ ভিতৰত একেবাৰে অল্পভাষী মানুহ চবেই জানে মানে কথা খুব কম কয় দৰকাৰ নহ'লে কথাই নকয় তেনেকুৱা ধৰণৰ মই কিবা এটা ক'লে মূৰটো খালি দুপিয়াব হয় আমাক কোনোবাই কিবা এটা হয় নেকি এই বুলি সোধোঁ কিন্তু ৰমেন দাই তেনেকুৱা নকয় মানে খবৰ নহয় তাৰ নেচাৰ তেনেকুৱা সৰু মানে জীয়েকে গালি পাৰি থাকিলেও দেউতাকে একো নকয় সেইটো কয় সেইটো সিটো চিঞৰ বাখৰ কৰা মানুহ নহয় মই ক'লোঁ নহয় ৰমেন দাই অল্পভাষী কথা নকয় এতিয়া কিবা কয় যদিও সেইখিনি মই শুনা নাপাওঁ একো আপুনি কেতিয়াবা ভতিজাক কৈছেনে যে দেউতাক কিয় এনেকৈ কথাবোৰ কোৱা বেছি কথা নাপাতো চিধা কথা আপোনাৰ নাম ধৰিও চিঞৰি থাকে কেতিয়াবা চিঞৰে নাজানো আৰু সেইবিলাক কি আৰু
এজন চিৰসেউজ শিল্পী হিচাপে দীপেন দা আপোনাৰ দুখ লাগে নে কেতিয়াবা ইমান এখন ঐতিহ্যমণ্ডিত ঘৰত তেনেকুৱা পৰিৱেশৰ সন্মুখীন হৈ থাকে ডেফিনেটলি দুখ লাগিব কাৰ দুখ নালাগিব এনেকুৱা হ'লে সেইটোৱে কথা এতিয়া ৰমেন দা মই দুজনে আছোঁ ভাই ককাই ইও তেনেকৈ হৈ গ'ল নিৰুদ্দেশ এই ঘৰটোক লৈ বহু বাতৰি ওলাইছিল যে বিল্ডাৰক দিব লাগে আপুনিও বহুবাৰ কৈছে যে কিন্তু আপুনি থকালৈকে নহ'ব বিল্ডাৰক দিব লাগে বুলি কেতিয়াও কোৱা নাই মই অপ'জ কৰিছোঁ মই চহী কৰা নাই মই কনচেণ্ট দিয়া নাই কাৰণে বন্ধ হৈ গ'ল বস্তুটো মই সেইটোক লৈ চিঞৰ বাখৰ কৰেনে মই কৈছোঁ যে মই ঘৰটো আমি থকালৈকে ঘৰটো থাকিব যিহেতু আমাৰ দেউতাই বনাইছিলে ঘৰটো গতিকে ইয়াৰ পিছত আমি ঢুকোৱাৰ পিছত ৰমেন দা মই দুজন আছোঁ ভাই ককাই আমি ঢুকোৱাৰ পিছত তহঁতে তাজমহল বনাওঁ শীষমহল বনাই থাকিবি চাবও নাহোঁ কোনেও বনোৱাজনে চাব অহা নাই গতিকে সেইটোত মই বাধা তেনেকৈ দিয়া নাই মই খালি কনচেণ্টটো মোৰ দিয়া নাই এজন বিখ্যাত পিতৃ এজন বিখ্যাত খুৰাকক যদি এনেকৈ অকথ্য গালি গালাজ কৰে সেইটো এটা সাংঘাতিক বেয়া বাৰ্তা নহয়নে দীপেন দা কোন খুৰাকক আপোনাৰ দৰে খুৰাৰ নাম লৈ পেলাই তেনেকৈ ডাইৰেক্ট সাহস নকৰে গালি পাৰিব গালি পাৰা নাই তেনেকৈ কিন্তু সেই আৰু ইনডাইৰেক্টলি যদি কোনোবাই গালি পাৰি ৰাস্তাৰ পৰা যদি মোক কোনোবাই গালি পাৰি থাকে মোক গম পাম নেকি তেনেকুৱা কথা আৰু আপুনি এদিনলৈও তাইক কোৱা নাই নে যে কিয় এনেকৈ দেউতাক গালি খুব তাইৰ লগত কম কথা পাতোঁ চিধা কথা মানে আপুনি নীৰৱে এইবোৰ শুনি থাকে দীপেন দা থাকোঁ মই কাৰণে ইনভলভ হ'ব নোখোজোঁ কোনো হেৰিতে মই নিজৰ লাইনত নিজে থাকোঁ সেই তেনেকুৱা কথা আৰু সেইদিনা চাবি দৰ্জা চৰ্জা খোলা থাকেতো সেই তেনেকুৱা ধৰণৰ কথাও নকয় ৰমেন দা মানে চবেই জানে অল্পভাষী যোনে ৰমেন দাক হাৰে সিমজুৱাই জানে সেইসকলে জানে যে ৰমেন দা খুব কম কথা কয় ক'ৰবাত দৰকাৰ নহ'লে কথা নকয় কিমান দিনৰ পৰা হৈছে পিতৃক এনেকৈ গালি পাৰি থকা ঘটনাটো কিমান মাহমান হ'ল সেইটো নাজানো মই মাহ মই হিচাপ কৰি নাথাকোঁ কেতিয়াবা সিহঁতৰ কিবা লাগি থাকে ৰুমত সেইবিলাক শুনো আৰু সেয়া বাকী কথাবিলাক কি শব্দবিলাকো মই বুজি নাপাওঁ একো পোৱা নাই মই তেনেকৈ মই একো নাজানো সেইবিলাক দেই একো গম পোৱা নাই পুলিচে কাক বিচাৰি আহিছিলে এতিয়া সেই তাইকে বিচাৰি আহিছিলে বৰ্ণিকা তাই নাইতো ইয়াতে এই আৰু এজনী ভতিজাৰ ছোৱালী বজেন্দাৰ ছোৱালীজনী থাকে জাপৰিগুৰত তাইৰ লগত ৰাতি গুচি গৈছে কালি আপুনি আৰক্ষী আয়ুক্তৰ ওচৰলৈ গৈছিল বহু কথা আপুনি কৈছে গৈছোঁ মানে মোক মাতি পঠিয়াইছে গাড়ী পঠিয়াইছে দীপেন দা আপোনাৰ লগত অকণমান কথা আছে আহিব নেকি সেয়াই আৰু তাত চাহ খাইছোঁ কফি খাইছোঁ কথা পাতিছোঁ অকণমান ঘৰুৱা কথাও পাতিছোঁ তেনেকুৱা যদি ৰমেন দা সুকলমে ঘূৰি আহে ভাল কথা যদি নাহে আপুনি ক'বলগীয়াখিনি ক'ব মই ক'বলগীয়া মোৰ তেনেকুৱা বিশেষ নাই সময়ত দেখা যাক কি হয় কি নহয় তাৰপিছত অঁ এতিয়া কিন্তু মইতো ছুইচাইড কৰাটো মই ভাবিব নোৱাৰোঁ ৰমেন দাৰ নিচিনা মানুহ ছুইচাইড বোধ কৰা নাই মোৰ মতে নাই ক'ৰবাত আছে চাগে মনৰ দুখত ক'ৰবাত আছে তেনেকুৱা আৰু ভাবিছোঁ মোৰ মনৰ কথাটো সেইটোৱেই আৰু সেইদিনা পুৱা ওলাই যোৱাৰ আগমুহূৰ্তত আপোনাৰ কথা হৈছিল নে ৰাতিপুৱাৰ ভাগত নাই কথা কোৱা নাই গণেশ মন্দিৰলৈ যায় সেইটো কথা মই বাৰে কিমানবাৰ কম ৰিপিট কৰিম মই চবকে কৈ আছোঁ সেইদিন পৰহিৰ পৰা কৈ আছোঁ গণেশ মন্দিৰৰ প্ৰেচিডেণ্ট কাৰণে 10:30 বজাত ইয়াৰ পৰা ওলাই যায় গণেশ মন্দিৰত যায় আৰু কিছুমান মানুহক কোৱা শুনো ইয়াতে অহা যোৱা কৰোঁতো এটাই ৰাস্তা ওলোৱা সময় পিনে জংঘলবাৰী ৰমেন দা কোনোবা বিচাৰি আহিলে এনেই কথা পাতে আপুনি ক'ত যায় মই গণেশ মন্দিৰৰ পৰা সদায় যায় নেকি মই যাব লাগে মই প্ৰেচিডেণ্টটো তাতে চহী তহীবিলাক মোৰ নহ'লে বেংকৰে হওক কিবা হওক মোৰ চহী লাগে ন প্ৰেচিডেণ্টৰ সেইকাৰণে মই ডেইলি যাব লাগে আৰু ভালে লাগে দিয়া তাতে গৈ প্ৰায় 10জন মানুহকো লগ পাওঁ আৰু হেৰি চাহ পানী খাই অকণমান ৰেষ্ট লৈ 12টামান বজাত গুচি আহে সেইটোৱে ৰুটিন আৰু ৰমেন দাৰ 12টা 12:30 ভিতৰত ঘৰ আহে আকৌ অকণমান ভাত পানী খাই ৰেষ্ট লৈ গধূলি অকণমান ওলাই যায় কিন্তু অকণমান বহে তেনেকুৱাই বেলেগে ভাত পানী খায় আপোনালোকে আমাৰ চব বেলেগ চব কিচেন বেলেগ ৰমেন দাৰ ছোৱালীজনী সদায় ঘৰত থাকে নে কেতিয়াবা নাথাকেও মই নাজানো মই ঘূৰি ফুৰা মানুহ মই আপোনাৰ লগত মাত বোলে নাই তাইৰ পিছে মাত বোল আছে দৰকাৰ হ'লে মাতো মই এনেই আৰু কথা পাতি নাথাকোঁ তেনেকৈ সেইটোৱে কথা আৰু